নমস্কাৰ প্ৰাইভেট আসাম কেৰিয়াৰত স্বাগতম জনাইছো চেনেলটোলৈ যদি নতুনকৈ আহিছে সাবস্ক্ৰাইব কৰি লব ৰেগুলাৰ জবৰ আপডেট সমূহ তেতিয়াহে পাই থাকিব আৰু আজি নতুন ভ্যাকেন্সি যিমান আহিছে মই দেখুৱাই আছো প্ৰথম ভ্যাকেন্সি আহিছে আজি কনষ্ট্ৰাকচন কোম্পানী ৰাজগড় গুৱাহাটী পোষ্ট আহিছে ফ্ৰন্ট অফিস এক্সিকিউটিভ ইয়াত আপোনালোকৰ স্কিল থাকিব লাগিব এমএছ এক্সেল আৰু এমএছ ওৱৰ্ড এই দুটা ভালকৈ জানিব লাগিব আৰু কোৱালিফিকেশন বিকম নহলে বিএ কৰ পাস কৰা হলেও হ'ব experience 1 year থকা হলে এপ্লাই কৰিব পাৰিব আৰু এটো only ফিমেল ক্যান্ডিডেটৰ কাৰণে হয় মেলে ইয়াতে এপ্লাই নকৰিব আৰু এপ্লাই কৰিবৰ কাৰণে ইয়াতে মেইল দিয়া আছে মেইল আইডিটো আপোনালোকে নিজৰ বায়োডাটাখন পঠিয়াই দিব 2 নম্বৰ পোষ্ট হৈছে আপোনালোকৰ ৰিলায়েন্স জিও ষ্টৰৰ পৰা আহিছে 1 নম্বৰ পোষ্টটো সেলস এসোসিয়েট টোটাল পোষ্ট আহিছে 30 টা আৰু এটো আপোনালোকৰ টেলিকম মোবাইল হ্যান্ডসেট সেলস এক্সপেৰিয়েন্স থকা হ'ব লাগিব qualification ইয়াতে 10 12 আৰু গ্ৰেজুৱেচন কৰা হলে হৈ যাব এক্সপেৰিয়েন্স মিনিমাম 6 মান্থ টু 1 ইয়াৰ থকা হলে হ'ব আৰু স্যালাৰি হয় এটো আপোনালোকৰ ইমান হ'ব এটো ডিভাইড কৰি 1.37 লাখ টক আপোনালোকে 12 এৰে ডিভাইড কৰি দিব মান্থলি কিমান হ'ব এটো আহি যাব তাৰ লগত ইনসেন্টিভ থাকিব সেলছৰ জব হয় দিটো ইনসেন্টিভ থাকিব লোকেশন কিটা চাই লওক তিনিচুকীয়া নগাঁও শিলচৰ গুৱাহাটী যোৰহাট তেজপুৰ শিলং মঙ্গলদৈ আছে পিছৰ পোষ্টটো সিনিয়ৰ সেলস এসোসিয়েটৰ কাৰণে হয় আপোনালোকৰ একিটাৰ লোকেশন হ'ব বঙাইগাঁও গোৱালপাৰা তেজপুৰ নগাঁও শিলং তিনচুকীয়া মঙ্গলদৈ ইয়াতে 10টা পোষ্ট আছে আৰু এইটো সিনিয়ৰ সেলছৰ কাৰণে গ্ৰেজুৱেচন থকা হ'ব লাগিব 10 12 এ এপ্লাই নকৰিব আৰু এক্সপেৰিয়েন্স লাগিব মিনিমাম 4 to 5 ইয়াৰ্স টেলিকম আৰু মোবাইল হ্যান্ডসেট ইন্ডাস্ট্ৰিত স্যালাৰি আপোনালোকৰ 1.65 লাখ হ'ব পাৰ এনামত এটো আপোনালোকে ডিভাইড কৰিলে ওলাই যাব কিমান হ'ব মান্থলি আৰু আদাৰ বেনিফিটস কিছুমান সব প্ৰভিডেন্ট ফান্ড আছে ইএসআই আছে বোনাস আছে টাৰ্ম ইন্সুৰেন্স আছে এক্সিডেন্টাল ইন্সুৰেন্স আছে আৰু আদাৰ ভেৰিয়েবলস আছে সো এইখিনি হ'ব আপোনালোকৰ বেনিফিট এজ লিমিট 20 to 30 ইয়াৰ্স লৈকে এপ্লাই কৰিব পাৰে বোথ মানে ওপৰৰ দুইটা পজিশন আৰু আপোনালোকৰ ইন্টাৰভিউ কেতিয়া হ'ব আপোনালোকক টেলিফোনৰ জৰিয়তে আপোনালোকক কমিউনিকেট কৰা হ'ব আৰু এপ্লাই কৰিবৰ কাৰণে এই ইমেইলটোত বায়োডাটা পঠিয়াই এপ্লাই কৰিব আৰু লাষ্ট ডেট আপোনালোকৰ 30 এপ্ৰিল হ'ব পিছৰ পোষ্ট স্কডা ডিলাৰৰ পৰা আহিছে ইয়াত আপোনালোকৰ কাস্টমাৰ ৰিলেশনশিপ মেনেজাৰ কাস্টমাৰ ৰিলেশনশিপ এক্সিকিউটিভ সাৰ্ভিস মেনেজাৰ সাৰ্ভিস এডভাইজাৰ বডি শপ মেনেজাৰ ফ্লোৰ মেনেজাৰ পাৰ্টস মেনেজাৰ ওয়াৰেন্টি মেনেজাৰ পেইন্টাৰ ডেন্টাৰ টেকনিশিয়ান এইকিটা পোষ্ট আহিছে ইয়াতে আপোনালোকৰ WhatsApp নম্বৰ দিয়া আছে আৰু মেইল দিয়া আছে এই নম্বৰটোত WhatsApp নম্বৰটোত কল কৰি খুদি লব ইয়াৰে কোৱালিফিকেশন ৰিলেটেড কিবা যদি খুদিব লগা থাকে আৰু এইটো এপ্লাই কৰা লাষ্ট ডেট 27 এপ্ৰিল হ'ব পিছৰ পোষ্টটো এলকো বেভাৰেজ কোম্পানীৰ পৰা আহিছে এটো ভ্যাকেন্সি হল মাৰ্কেটিং এক্সিকিউটিভ লোকেশন আছে গুৱাহাটী আসাম কোৱালিফিকেশন আৰু স্কিল চাওক এনি গ্ৰেজুৱেট প্লাস এমবিএ বা পিজিডিএম কৰা হ'ব লাগিব এক্সিলেন্ট কমিউনিকেশন স্কিল strong organizational and time management abilities creativity and commercial awareness তো এইখিনি আপোনালোকৰ স্কিল হ'ব লাগিব আৰু এপ্লাই কৰিবৰ কাৰণে ইমেইলটোত বায়োডাটা পঠিয়াব লাষ্ট ডেট 28 এপ্ৰিল হ'ব পিছৰ পোষ্টটো আপোনালোকৰ কম্পিউটাৰ সাৰ্ভিস ইঞ্জিনিয়াৰৰ পোষ্ট হয় এইটো পোষ্টৰ কাৰণে আপোনালোকৰ নেটৱৰ্কিংৰ কাম জানিব লাগিব সাৰ্ভাৰ ইনষ্টলেচন জানিব লাগিব আউটলুক কনফিগাৰেচন জানিব লাগিব ওয়াইফাই সেটআপ জানিব লাগিব এইখিনি হাৰ্ডওয়্যাৰ সফটওয়্যাৰ নলেজ থাকিব লাগিব কম্পিউটাৰ আৰু only experienced candidate should apply with expected salary নিজৰ এই মানে ফিল্ডত এক্সপেৰিয়েন্স থকা হ'ব লাগিব যোনে এপ্লাই কৰিব আৰু নিজৰ এক্সপেক্টেড স্যালাৰি আপুনি কিমান বিচাৰে হেতুৰ লগত মেইল কৰি দিব আৰু আপোনালোকে মেইল কৰিব এইটো মেইল এডিট কৰিব ইয়াতে এড্ৰেছটো দিয়া আছে MS কমপ্লিট সলিউশন অপোজিট ৰূপশ্ৰী সিনেমা হল 80 ৰোড গুৱাহাটী এটো মোবাইল নম্বৰ দিয়া আছে মোবাইল নম্বৰত কল কৰি লব পাৰিব কিবা যদি খুদিব লগা থাকে লাষ্ট ডেট 27 এপ্ৰিল হ'ব পিছৰ পোষ্ট আপোনালোকৰ কনষ্ট্ৰাকচন কোম্পানীৰ পৰা আহিছে লোকেশন হ'ব গুৱাহাটী বেক অফিস গাৰ্ল 1 নম্বৰ পোষ্টটো বেক অফিস গাৰ্ল এটো পোষ্টৰ কাৰণে আপোনালোকৰ নলেজ থাকিব লাগিব ই টেন্ডাৰ জেম এইখিনি কাম জানিব লাগিব আৰু should be 0 to 5 years experience মানে ফ্ৰেছাৰ এপ্লাই কৰিব পাৰিব কিন্তু ই টেন্ডাৰ আৰু জেমৰ নলেজ থাকিব লাগিব আপোনালোকে ই টেন্ডাৰিং কি হয় বা জেম পোৰ্টেলত কেনেকৈ কাম কৰে এটো অলপমান ইউটিউব চাই লব গম পাই যাব বা গুগল কৰি লব তাতে আহি যাব তো আপোনালোকে অলপমান আইডিয়া পাই যাব সো হেখিনি জানিও আপোনালোকে যদি ইন্টাৰভিউ দিব যায় তথাপিও আপোনালোকৰ সিলেকশন হৈ যাব যদি ভালকে ইন্টাৰভিউ দিয়ে আৰু 2 নম্বৰ পোষ্ট হৈছে সাইট সুপাৰভাইজাৰ 3 to 5 ইয়াৰ্স এক্সপেৰিয়েন্স থকা হ'ব লাগিব কনষ্ট্ৰাকচন কোম্পানী আৰু এইটো পোষ্টৰ কাৰণে গ্ৰেজুৱেচন কৰা হলে হ'ব কন্টাক্ট নম্বৰ দিয়া আছে ইয়াতে মেইল দিয়া আছে এপ্লাই কৰি লব
পিছৰ পোষ্টটো আপোনালোকৰ স্কুল এখনৰ পৰা আহিছে প্ৰিমিয়াৰ পাব্লিক স্কুল মালিগাঁও স্কুলখন মালিগাঁৱত আছে আৰু ইয়াত আপোনালোকৰ ইংলিছ সাবজেক্ট টিচাৰ আৰু মন্টেছৰী টিচাৰৰ ভেকেন্সি আহিছে ফিমেল এপ্লাই কৰিব মেলৰ কাৰণে নহয় এইটো ইন্টাৰভিউ হ'ব 28 এপ্ৰিলত ৰাতিপুৱা 10টা বজাত আৰু এড্ৰেছটো দি আছে প্ৰিমিয়াৰ পাব্লিক স্কুল পাণ্ডৱ নগৰ মালিগাঁও বৰিপাৰা এইটো মোবাইল নম্বৰ দি আছে কিবা থাকিলে ফোন কৰি ল'ব পিছৰ পোষ্টটো আপোনালোকৰ এক্সপেৰিয়েন্স কাউন্সিলৰ টিম লিডাৰ নিডেড ফৰ ৰেপুটেড এডুকেশ্যনেল কনসালটেন্সি বেসড এট গুৱাহাটী এট্ৰেক্টিভ স্যালাৰি আৰু ইনসেন্টিভ হ'ব কোৱালিফিকেশন ইয়াতে গ্ৰেজুৱেচন কৰা হ'ব লাগিব আৰু এপ্লাই কৰিবৰ কাৰণে এই ইমেইলটোত বায়'ডাটা পঠিয়াই দিব লাষ্ট ডেট 27 এপ্ৰিল হ'ব পিছৰ পোষ্টটো ভিস্তা এডুকেয়াৰ ৰিহাবাৰী চেণ্টাৰৰ পৰা আহিছে কাউন্সিলৰ পোষ্ট 2 নম্বৰটো হৈছে কম্পিউটাৰ ফেকাল্টি কাউন্সিলৰ কাৰণে গ্ৰেজুৱেচন কৰা হ'লে হ'ব কম্পিউটাৰ ফেকাল্টিৰ কাৰণে পিজিডিসিএ বা এডিসিএ কৰা হ'লে হ'ব কম্পিউটাৰ নলেজখিনি জানিব লাগিব এই নম্বৰটোত কন্টাক্ট কৰি ল'ব যদি কোনোবাই এপ্লাই কৰে পিছৰ পোষ্টটো ভিস্তা এডুকেয়াৰৰ পৰা আহিছে কিন্তু এটো চেণ্টাৰটো কাহিলিপাৰা চেণ্টাৰৰ পৰা আহিছে ওপৰটো আপোনালোকৰ ৰিহাবাৰী চেণ্টাৰ আছিল এটো কাহিলিপাৰা হ'ব পোষ্ট একে হয় কাউন্সিলৰ আৰু 2 নম্বৰটো আছে আপোনালোকৰ কম্পিউটাৰ ফেকাল্টি এইটো পোষ্টত এইটো লোকেশনৰ কাৰণে আপোনালোকে এই নম্বৰটোত কন্টাক্ট কৰি ল'ব এই নম্বৰটোত ফোন কৰি ল'ব নহলে WhatsApp কৰি দিব বায়'ডাটা পিছৰ পোষ্ট আপোনালোকৰ অন্নপূৰ্ণা গ্ৰুপৰ পৰা আহিছে ৰোল আহিছে আপোনালোকৰ জব ৰোল হ'ব সেলছ ইনচাৰ্জ হেডকোৱাৰ্টাৰ হ'ব গুৱাহাটী ৰঙিয়া গোৱালপাৰা কোৱালিফিকেশন এনি গ্ৰেজুৱেচন কৰা হ'লে হ'ব আৰু নোট দিয়া আছে আপোনালোকৰ এফএমসিজি এক্সপেৰিয়েন্স মেন্ডেটৰী এফএমসিজি ত আগতে কাম কৰা হ'ব লাগিব যদি কাম কৰা এক্সপেৰিয়েন্স নাই এফএমসিজি ত এপ্লাই নকৰিব এপ্লাই কৰিবৰ কাৰণে ইমেইলটোত বায়'ডাটা পঠিয়াব লাষ্ট ডেট 27 এপ্ৰিল হ'ব সো আজি এইখিনি আছিল ভেকেন্সি সো মই লগতে আৰু হেকত আৰু এটা কথা আপোনালোকক সকলোকে জনাই থাও যে জব সমূহ এপ্লাই কৰাৰ টাইমত আপোনালোকে কোম্পানীয়ে বিচাৰা মতে আপোনালোকৰ এক্সপেৰিয়েন্স থাকিব লাগিব আৰু আপোনালোকৰ কোৱালিফিকেশনো থাকিব লাগিব যেনেকে তেনেকে এপ্লাই কৰিলে আপোনালোকক কোম্পানীয়ে শৰ্টলিষ্ট নকৰে আৰু ইন্টাৰভিউ কাৰণে আপোনালোকৰ তাত কল নাহিব সো আপোনালোকে ভালকে চাই পঢ়ি কিনেহে এপ্লাই কৰিব আৰু পোষ্ট বিলাক আৰু এইবোৰ গুটেবোৰ সম্পূৰ্ণ ফ্ৰী জব হয় কাকো কোনো পইচা দিব নালাগে গতিকে যেতিয়ালৈ জব আপোনালোকে নাপায় তেতিয়ালৈকে এপ্লাই কৰি থাকিব এদিন নহয় এদিন আপোনালোকে জব পাবই তা এপ্লাই কৰি যাব সো লগ পাম পুনৰ এটা নতুন ভিডিঅ'ত আজিলৈ আহো ধন্যবাদ